24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আৰু সেই দিনাখনে আমি 8,000তকৈও অধিক যুৱক যুৱতীৰে ঝুমুৰ অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বিশেষ সাংস্কৃতিক উপাদানটো গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত সামগ্ৰিক প্ৰদৰ্শন কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিশা গুৱাহাটীতে কটাব আৰু 25 তাৰিখে আমাৰ ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটখন আমি মুকলি কৰিম। এডভান্টেজ আছাম অৰ্থাৎ অসমলৈ বিনিয়োগ অনাৰ বাবে বিনিয়োগ সন্মিলন ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ সন্মিলন 25 আৰু 26 ফেব্ৰুৱাৰীত আয়োজন কৰিম। দেশ বিদেশৰ বিনিয়োগকাৰীসকলক আমি নিমন্ত্ৰণ কৰি পৰিৱৰ্তিত অসমৰ প্ৰতিচ্ছবিখন তেখেতসকলক দেখুৱাব খুজিছো। এসময়ত অসম গুলীকাণ্ড বোমা বিস্ফোৰণ আন্দোলনৰ কাৰণে বিখ্যাত আছিল। আজি এখন পৰিৱৰ্তিত অসম আমি সকলোৱে দেখা পাইছো। যোৱা 25টা বছৰৰ অস্থিৰতা কব গলে তমসাই আৱৰি ৰখা অসম এখনক আমি এক নতুন দিগন্তলৈ লৈ যোৱাৰ প্ৰচেষ্টা কৰিছো। সকলোৰে মাজত মিলা প্ৰীতিয়ে আজি এখন নতুন অসমৰ কৰবাত নহয় কৰবাত প্ৰতিচ্ছবি আমাৰ ওচৰলৈ লৈ আহিছে। কেইদিনমান আগতে এখন মই সভাত কৈছিলো, অন্ধকাৰক প্ৰতিদিনে প্ৰতিনিধিত্ব কৰে আৰু নতুন অসমক ছেমি কণ্ডাক্টৰে প্ৰতিনিধিত্ব কৰে। প্ৰতিদিন যুগৰ পৰা ছেমি কণ্ডাক্টৰ যুগলৈ এই 25টা বছৰৰ পৰিৱৰ্তনক ইনভেষ্টমেণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ সামিটৰ সময়ত আমি জনতাক আৰু বিনিয়োগকাৰীসকলক দুইটাকে দেখুৱাব বিচাৰিছো। আৰু জানুৱাৰী মাহত ময়ো মনতে থিৰাং কৰিছো যে বিনিয়োগকাৰীসকলক আকৌ এবাৰ নিজে লগ কৰি অসমলৈ বিনিয়োগৰ বাবে আহ্বান জনাম। আপোনালোকৰ পৰাও সহযোগিতা বিচাৰিছো।